নমস্কাৰ। আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ এইখন কলেজ মহোদয় আৰু মহাবিদ্যালয় পৰিচালনাৰ সন্মানীয় সভাপতি মহোদয় আৰু সন্মানীয় শিক্ষাগুৰুসকল আৰু আজিৰ এই বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ মুখ্য আকৰ্ষণ মোৰ সন্মানীয় অগ্ৰসৰসকল আৰু মোৰ বন্ধু বান্ধৱীসকল। আজি এই বিদায় জীৱনত মই মোৰ নিজৰ বক্তব্য থুলমূল কৰি চমুকৈ ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিছোঁ। হয়তো তাত ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। বিদায় শব্দটো সঁচাকৈ কেনেদৰে ব্যক্ত কৰি কেনেদৰে বৰ্ণনা কৰি মই নিজে বুজি নাপাওঁ। তথাপিও মানুহে বিদায় আনুষ্ঠানিকভাৱেহে ল'ব লাগিব, এয়া চিৰ সত্য। গতিকে এইখন মহাবিদ্যালয়লৈ যেতিয়া নিজৰ লক্ষ্যৰ উদ্দেশ্য পূৰণ কৰিবলৈ হয়তো এই সময়খিনিত নিজৰ যিখিনি অভিজ্ঞতা আছিলে সেইখিনি নিজৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ নিজকে উপস্থাপন কৰাৰ লগতে কিছু লৈ যাব পাৰে। তথাপিও আপোনালোকে বিশেষ চিন্তা কৰিব নালাগে, কিছু পাৰিব কিছু নোৱাৰিব। আৰু এজন অলুপ হিচাপে হয়তো আমাৰ চিনিয়ৰ পৰা বহুতেই মই শিকিব পাৰিছোঁ। যিহেতু আমাৰ ৰেড হাউচৰ গুৰুগৰাকী পাৰ্চনেলি চিনাকি হৈছোঁ, যদিও বাকীবোৰৰ পাৰ্চনেলি চিনাকি কৰা খুব চিনাকি নহ'ল। তথাপিও আশা কৰিম আপোনালোকে এই উদ্দেশ্যে আপোনালোকে নাভাবি এজন অগ্ৰজ হিচাপে সদায় মনত ৰাখিব আৰু প্ৰয়োজন ভাৱে যদি কিবা আমিও যদি সহায় কৰিব পাৰিলে আপোনালোকে যদি ভাবে নিশ্চিতভাৱে আমাক নিঃসংকোচে আমাক জনাব। আমিও এজন অগ্ৰজ হিচাপে চেষ্টা কৰিম। আৰু এইখিনিতে মই কওঁ যে নিজৰ যিহেতু শিক্ষক হ'বলৈ আমি গৈ আছোঁ, গতিকে শিক্ষক হোৱাৰ পৰা আপোনালোকৰ অগ্ৰজ হওক। লগতে এই সময়খিনিতে বহুতৰ পৰা বৰ বছৰৰ দৰে ধুমুহা আহিব পাৰে। তথাপিও আপোনালোকে ভয় নকৰিব, তেনেকুৱা হোৱাটো স্বাভাৱিক, এইটো ব্যক্তিগত জীৱনত আহে। লগতে আমাৰ বিশেষকৈ বিএডবোৰ কৰিবলৈ নাহে, কিছুমান প্ৰয়োজন ভাৱে কিছুমান পৰিস্থিতিলৈ আহিব লগা হয়। গতিকে এইবোৰ আপুনি বিশেষ চিন্তা কৰিব নালাগে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। লগতে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকে এজন শিক্ষক হোৱাৰ লগতে সমাজৰ প্ৰতিটো লোকৰ